কি খবৰ বতৰ ঠিক আছে চাগে বহুত গৰম পৰিছে ইয়াত ঘামি পেলপৰিয়া কিন্তু উপায় নাই এটো আৰম্ভ হৈছে হে জুন জুলাই আসল গৰমটো আহিব বাকি আছে সো সময়ৰ লগে লগে গৰমটো বাঢ়ি বাঢ়ি গৈ থাকিব উপায় নাই নহয় আছিলে উপায় এতিয়া আৰু আমি গছ বন কাটি সব শেষ কৰিলো কমপ্লেইন কৰি লাভ নাই বাৰু আজি কি নহক গৰমে গৰমৰ কাম কৰি থাকিব আমি লাষ্ট ভিডিঅ'ত কথা পাতিছিলো আনসেচুৰেটেড হাইড্ৰকাৰ্বনৰ নমেনক্লেচাৰ য'ত আমি আনব্ৰাঞ্চড এলকিন আৰু এলকাইনৰ নমেনক্লেচাৰ অলৰেডি শিকিলো আজি টপিকটো থাকিব ব্ৰাঞ্চড হাইড্ৰকাৰ্বন কিন্তু ব্ৰাঞ্চডলৈ যোৱাৰ আগত একবাৰ মনত পেলাই দিছো তোমালোক কেনেমান আচ্ছা এইটো কম্পাউণ্ড হয় যেনিবা তো ইয়াৰ যদি নাম নেমিং কৰিব লাগে আমি কেনেকৈ কৰিছিলো এইটো কম্পাউণ্ডৰ যদি নেমিং কৰিব লাগে তেতিয়াহ'লে আমি নেমিং কেনেকৈ কৰিছিলো যে ইয়াৰ নাম্বাৰিং কৰিব লাগিব প্ৰথম নাম্বাৰিং কোন ফালৰ পৰা কৰিম যিটো সাইডৰ পৰা তোমাৰ এলকিনছ আৰু এলকাইনছ অৰ্থাৎ ডাবল বন্ড আৰু ট্ৰিপল বন্ড কেইটা আছে তাহাঁতি যাতে প্ৰিফাৰেন্স পায় সো আমি এইটো সাইডৰ পৰা নাম্বাৰিং কৰিছিলো 1 2 3 4 5 6 এটো আছিল যাৰ ফলত কম্পাউণ্ডত যেহেতু 6টা কাৰ্বন আছে গতিকে হি হৈ যাব হেক্স 2 নম্বৰ পজিশনত ডাবল বন্ড আছে গতিকে 2 আৰু ডাবল বন্ড থকাৰ কাৰণে হি হৈ যাব ইন হেক্স টু ইন আছিল তো এই ধৰণৰ কম্পাউণ্ডৰ আমাৰ বৰ বিশেষ সমস্যা নাছিল বিকজ ইয়াত অকল এডালেই চেইন আছে কোনো ধৰণৰ কাহিনী নাই ইয়াত কিন্তু আমি আগৰ ভিডিঅ'টো দেখিছো যেতিয়া স্যাচুৰেটেডৰ নমেনক্লেচাৰ কৰি আছিল যে কথাবোৰ সদায় ইমান সিম্পল হৈ নাথাকে যেতিয়াই তাত ব্ৰাঞ্চিং আহি যাব ব্ৰাঞ্চিং আহি যোৱাৰ লগে লগে আমাৰ কিছুমান সমস্যা আহিব যে আমি কাম কি কৰিব লাগিব সাপোজ কম্পাউণ্ডটো যদি হেতু নহয় এটো হল হেতেন এটো কম্পাউণ্ড এতিয়া আমাক যদি সেই কম্পাউণ্ডটো অৰিজিনালি যেটো কম্পাউণ্ড লৈছিল সেই কম্পাউণ্ডটো নিদি যদি এটো কম্পাউণ্ডৰ নেমিং কৰিবলৈ দিয়ে তেতিয়াহলে আমাৰ প্ৰথম কাম যেতিয়াই ব্ৰাঞ্চিং আহি যায় তেতিয়াই আমাৰ প্ৰথম কাম হৈ যায় যে আমি লংগেষ্ট চেইন বিচাৰো এতিয়ালৈকে যিমানখিনি কথা শিকিছো স্যাচুৰেটেডত যে স্যাচুৰেটেড হাইড্ৰকাৰ্বন যেতিয়া দিয়া থাকে তেতিয়াহলে আমি তাত সদায় কি বিচাৰো লংগেষ্ট চেইন বিচাৰো সো সেই একে ৰুল এপ্লাই কৰিবলৈ হলে ইয়াত লংগেষ্ট চেইনটো হৈ যাব তোমাৰ কোনডাল 3 4 5 6 7 8 9 ৰাইট এডালে লংগেষ্ট চেইন তো এটো কম্পাউণ্ডত আমাৰ এটা আচ্ছা মই সদ্যহতে এই ডাবল বন্ডটো সাপোজ ইয়াত নাই ডাবল বন্ডটো মই ধৰি ললো ডাবল বন্ডটো যেনিবা ইয়াত আছে ওকে সো আগৰ ৰুল মতে যদি আমি লংগেষ্ট চেইন বিচাৰো তেতিয়াহলে আমি কি কৰিব লাগে এই কম্পাউণ্ডৰ লংগেষ্ট চেইন কোনডাল হ'ব 1 2 3 4 5 6 7 8 9 এডালে হ'ব সকলো ফালৰ পৰা হিচাপ কৰি চালে আনডাল আছিল 1 2 3 4 5 6 7 7টা আছে সো স্যাচুৰেটেড হাইড্ৰকাৰ্বনৰ ৰুল মতে এপ্লাই কৰিবলৈ গলে আমাৰ ওচৰত এইডাল হ'ব লাগে পেৰেন্ট চেইন ওকে কিন্তু আনসেচুৰেটেডৰ ক্ষেত্ৰটো যদি আমি স্যাচুৰেটেডৰ নিচিনাকৈ কেৱল মাত্ৰ লংগেষ্ট চেইন হে বিচাৰো তেতিয়াহলে আমাৰ ভুল হৈ যাব ঠিক আছে ইয়াত স্যাচুৰেটেড আৰু আনসেচুৰেটেডৰ মাজত এটাই ডিফাৰেন্স আছে যে স্যাচুৰেটেডত আমি লংগেষ্ট চেইন বিচাৰিছিলো তাত আমাৰ বেলেগ কোনো ধৰণৰ কথা কনসিডাৰ কৰিবলগীয়া নাছিলে কিন্তু আনসেচুৰেটেড আহি যোৱাৰ লগে লগে প্ৰথম কথা তুমি মনত ৰাখিব লাগিব জিডাল চেইনত আনসেচুৰেচন আছে তাৰ মানে মাল্টিপল বন্ডছ আছে সেইডাল চেইন হে তুমি লংগেষ্ট চেইন বা পেৰেন্ট চেইন বুলি ধৰিব পাৰিবা এইবোৰ কম্পাউণ্ডৰ ক্ষেত্ৰত কি ক'ব বিচাৰিছো বুজিছানে য'ত ডাবল বন্ড আছে তাৰ মানে তুমি পেৰেন্ট চেইন ডালত ডাবল বন্ড অথবা ট্ৰিপল বন্ডটোক ইনক্লুড কৰিবই লাগিব কেৱল মাত্ৰ লংগেষ্ট চেইন ক্ৰাইটেৰিয়াৰে চালে নহব ইয়াত কেৱল মাত্ৰ লংগেষ্ট চেইন চোৱা হলে তোমাৰ এডাল লংগেষ্ট হল হেতেন কিন্তু আনসেচুৰেটেডৰ ক্ষেত্ৰত তুমি ডাবল বন্ড ডালক ইনক্লুড কৰিবই লাগিব তাৰ মানে তোমাৰ পেৰেন্ট চেইন ডালত এই দুটা কাৰ্বন থাকিবই লাগিব তাৰ পিছত তুমি বাকি যি কাম কৰা তাৰ পিছত তুমি লংগেষ্ট বিচাৰা বুজি পাই আছা কি কৈ আছো গতিকে এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত তুমি এই দুটা কাৰ্বনক যদি ইনক্লুড কৰিবই লাগে তেন্তে ষ্টাৰ্টিং পইণ্ট এক ল'ব লাগিব 1 2 3 4 5 6 7 এডাল চেইন হ'ব পাৰে নহলে আৰু এটা 1 2 3 4 5 6 7 এডাল চেইন হ'ব পাৰে
পইণ্টটো বুজি পাই আছা লংগেষ্টেই বিচাৰিবা কিন্তু কেৱল অকল লংগেষ্ট নহ'ব এনেকুৱা লংগেষ্ট য'ত ডাবল বন্ড থাকে তাৰ মানে ইন আনসেচুৰেটেড কম্পাউণ্ড উই নিড টু ফাইণ্ড আউট দ্য longest chain which contains the double or triple bond double or triple bond থকা চেইন ডাল বিচাৰিব লাগিব যিডাল সকলোতকৈ দীঘল কেৱল অকল লংগেষ্ট হলে নহব এনে লংগেষ্ট এডাল আছিল কিন্তু ইয়াত ডাবল বন্ড যেহেতু নাই এডাল চেইনত গতিকে আমি এডাল ৰিজেক্ট কৰিব লাগিব তাৰ পিছৰ ডাল আমি চাব লাগিব য'ত ডাবল বন্ড আছে গতিকে এতিয়া ডাবল বন্ড থকা আমাৰ ওচৰত দুটা অপচন আহি গ'ল ইয়াৰ পিছৰ পৰা বাকিখিনি কথা একেই ইয়াৰ পিছৰ পৰা যদি এনেকুৱা ইকুৱেল লেংথৰ চেইন আহি যায় তেতিয়াহ'লে আমি য'ত ছাবষ্টিটুৱেণ্ট বেছি আছে সেই ছাবষ্টিটুৱেণ্ট সেই চেইনডাল লৈছিলোঁ এনেকুৱা ধৰণৰ ৰুলবোৰ যিবোৰ অলৰেডি আমি ছেচুৰেটেডত ইউজ কৰি আহিছিলোঁ চব কাহিনী একেই হ'ব কেৱল মাত্ৰ এডিশ্যনেল ৰুল হিচাপে অকল এইটো বস্তু মানা যে তোমাৰ ওচৰত যদি আনছেচুৰেটেড কম্পাউণ্ড আছে তেতিয়াহ'লে তুমি দ্য লংগেষ্ট চেইন বা পেৰেণ্ট চেইনডাল আইডেণ্টিফাই কৰাৰ সময়ত তাত ডাবল বণ্ড আৰু ট্ৰিপল বণ্ডটোৰ কথা কনচিডাৰ কৰিবই লাগিব তাক ইনক্লুড কৰিবই লাগিব যিমান দূৰ সম্ভৱ ঠিক আছে মই আৰু এক্সাম্পল লৈ যাম তাত আৰু কথা ক্লিয়াৰ হ'ব বাৰু যি কি নহওক ইয়াত এতিয়া তেতিয়াহ'লে লংগেষ্ট চেইন হ'বলৈ হ'লে আমাৰ ওচৰত 1 2 3 4 5 6 7 এডাল চেইন নহ'লে 1 2 3 4 5 6 7 এডাল চেইন তো 7 কাৰ্বন থকা 7টা কাৰ্বন থকা তোমাৰ ওচৰত দুডাল চেইন আছে তেতিয়াহ'লে এনেকুৱা চিটুৱেশ্যনত তুমি কোনডাল চুজ কৰিবা য'ত ছাবষ্টিটুৱেণ্ট বেছি আছে বিকজ আমি ছেচুৰেটেডতো এনেকুৱা ধৰণৰ চিটুৱেশ্যন যেতিয়া পাইছিলোঁ তাত আমি সেইডাল চেইন ইউজ কৰিছিলোঁ য'ত ছাবষ্টিটুৱেণ্ট বেছিকৈ আছে গতিকে ইয়াত অবভিয়াছলি এডাল চেইন যদি চুজ কৰা তোমাৰ ওচৰত ছাবষ্টিটুৱেণ্ট থাকিব কেৱল মাত্ৰ এটা আৰু অভাৰঅল গোটেই এইটো ছাবষ্টিটুৱেণ্ট আনহাতে যদি এডাল চুজ কৰা তেতিয়াহ'লে তোমাৰ ওচৰত এইটো এটা ছাবষ্টিটুৱেণ্ট ইয়াত এটা আৰু অভাৰঅল এইটো এটা থাকিব বুজি পাই আছা কথাটো চ' বুজি পাইছা দিয়া আৰু ছেচুৰেটেডত ধেৰ প্ৰেক্টিছ কৰিলোঁ য'ত ছাবষ্টিটুৱেণ্ট বেছি আছে সেইডাল ল'ব লাগে আগৰটো নিচিনাকৈ ছেচুৰেটেডৰ নিচিনাকৈ কেৱল মাত্ৰ আমি সেইডাল চেইন চুজ কৰিম নতুনকৈ কথা শিকিবলগীয়া এইটোৱে যে কেৱল মাত্ৰ আমি সেইডাল চেইন চুজ কৰিব লাগে য'ত ডাবল বণ্ডটো থাকিব তাৰপিছত বাকী তুমি লংগেষ্ট বিচাৰিবা হৈ গ'ল লংগেষ্ট চেইন পাই গ'লোঁ এতিয়া কি কৰিব লাগে নাম্বাৰিং কোনফালৰ পৰা আমি আগতে কি কৰিছিলোঁ আমি সেইটো ছাইডৰ পৰা নাম্বাৰিং কৰিছিলোঁ য'ত ছাবষ্টিটুৱেণ্টে লোৱাৰ লোকেন পায় তাৰমানে ছেচুৰেটেডত হায়েষ্ট প্ৰায়ৰিটি আছিলে ছাবষ্টিটুৱেণ্ট কেইটা যাতে লোৱাৰ লোকেন পায় ইয়াত তুমি ছাবষ্টিটুৱেণ্টক ছেকেণ্ড পজিশ্যনত ৰাখিবা ছেকেণ্ড পজিশ্যন মানে কি ক'ব বিচাৰিছোঁ চবতকৈ প্ৰথম তুমি গুৰুত্ব দিবা চবতকৈ মৰমৰ হ'ব তোমাৰ এইটো কম্পাউণ্ডৰ ক্ষেত্ৰত ডাবল বণ্ড অথবা ট্ৰিপল বণ্ড তুমি এইটো চকু দিবা যাতে ডাবল বণ্ড আৰু ট্ৰিপল বণ্ডে যাতে সা সুবিধাটো পাইছে ভালকৈ বুজি পাইছা কি কৈ আছোঁ হ'ব এতিয়া কেনেকুৱা ধৰণৰ কথা এই বিয়া ঘৰত এতিয়া এনেকুৱা হয় নাই যে আলহী অতিথি আছে যেতিয়ালৈকে দৰাঘৰীয়া নাহে তেতিয়ালৈকে তোমাৰ কইনা ঘৰত যিমানখিনি ল'ৰা ছোৱালী মানুহ আছে সেই মানুহখিনিক পূৰা গুৰুত্ব দি থাকে কিন্তু যেতিয়াই দৰাঘৰীয়া আহি যায় তেতিয়াহ'লে মেইন প্ৰায়ৰিটি কোনে পায় দৰাঘৰীয়াখিনিয়ে খাব পাইছে নাই পোৱা খবৰ ল হেন হাল্লা লাগি যায় নাই তো চিমিলাৰ কাহিনী একে বিয়াখন চলি আছিলে যেতিয়ালৈকে ডাবল বণ্ড নাছিলে তেতিয়ালৈকে তুমি গুৰুত্ব দি থাকা ছাবষ্টিটুৱেণ্টক অ'কে ছাবষ্টিটুৱেণ্টকো দিবা তুমি এতিয়া কইনা ঘৰৰ মানুহখিনিয়ে বাকী নৰ্মেল আলহী অতিথিখিনিকো শুশ্ৰূষা কৰে গুৰুত্ব দিয়ে কিন্তু বেছি প্ৰায়ৰিটি কাক দিয়ে দৰাঘৰৰ মানুহখিনি যাতে বেয়া পাই নাযায় চিমিলাৰ কণ্ডিশ্যন তুমি ছাবষ্টিটুৱেণ্টক গুৰুত্ব দি আছিলা আজিলৈকে এতিয়া দৰাঘৰীয়া আহি গ'ল তুমি ছাবষ্টিটুৱেণ্টকো গুৰুত্ব দিবা কিন্তু ছাবষ্টিটুৱেণ্টকেইটা ছেকেণ্ড প্ৰায়ৰিটিত আহিব ছাবষ্টিটুৱেণ্টকেইটাই মৰম চেনেহটো অকণমান দৰাঘৰীয়াতকৈ অকণমান কমকৈ পাব গুৰুত্বটো অকণমান কমকৈ পাব গতিকে চবতকৈ মেইন ফ'কাছ বা মেইন গুৰুত্ব কোনে পাব ডাবল বণ্ড অথবা ট্ৰিপল বণ্ডে গতিকে নাম্বাৰিং কৰোঁতে এনেকুৱাকৈ চাবা যাতে কি কৈ আছিলোঁ মাল্টিপল বণ্ডকেইটাই সকলোতকৈ লৱেষ্ট লোকেণ্ট পায় চ' ফিৰ নাম্বাৰিংটো এইটো চাইডৰ পৰা হ'ব আৰু और कोई ऑप्शन है तो है नहीं मेरे पास एफुलवा কৰিলে লাষ্টত পৰিবকে গতিকে এফুলৱা কৰিব লাগিব 3 4 5 6 7 নাম্বাৰিং হৈ গ'ল যদি নাম্বাৰিঙে হৈ গ'ল আৰু কি থাকিল জীৱনত নাম লিখিব লাগে আৰু কি নাম লিখাৰ আগত গ্ৰুপ কেইটাৰ নাম লিখি ল'ব লাগিব আচ্ছা বেছ ৱৰ্ডটো কি ৰুট ৱৰ্ডটো কি হ'ব ৰুট ৱৰ্ড আহিব হেপ্ট অ'কে সাফিক্স কি আহিব ডাবল বণ্ড থকাৰ কাৰণে ইনটো কেই নম্বৰ পজিশ্যনত আছে ইনটো 1 নম্বৰ পজিশ্যনত আছে 1 নম্বৰ পজিশ্যনত থাকিলে জেনেৰেলি 1 টু কি বুলি কয় মেনশ্যন নকৰিলেও হৈ যায় বাট কৰিলেও ভুল নহয়
এজ এ জেনেৰেল এপ্ৰ'চ তুমি মেনশ্যন কৰি দিবা তাৰমানে হেপ্ট 1 ইন লিখাতকৈ তুমি চিধা চিধি হেপ্টিন লিখিব পাৰিলাহেঁতেন কিন্তু হ'ব আৰু লিখিলেও কোনো কাহিনী নাই লিখিলে ভালহে এতিয়া থাকিল আমাৰ আছে এটা মিথাইল দুটা মিথাইল তিনিটা মিথাইল আনহাতে এইটো কি গ্ৰুপ 1 2 3 4 কি গ্ৰুপ চাৰিটা কাৰ্বন থাকিলে বিউটাইল কেনেকুৱা বিউটাইল নৰ্মেল বিউটাইল গতিকে এলফাবেটিকলি কোন আহিব এইটো বিউটাইল এইকেইটা মিথাইল চ' অবভিয়াছলি বিউটাইলটো আগত আহিব কেই নম্বৰ পজিশ্যনত বিউটাইল আছে থাৰ্ড পজিশ্যনত চ' থাৰ্ড পজিশ্যনত কি আছে বিউটাইল আৰু 2 পজিশ্যন 4 আৰু 5ত কি আছে তিনিটা মিথাইল ট্ৰাই মিথাইল এইখিনি একেলগত লিখিবা দেই আচ্ছা মই লিখি দিছোঁ ট্ৰাই মিথাইল আৰু লগত থাকিল কি হেপ্ট 1 इन समझ रहे हो बात बरखुरदार ठीक है ओके इजी ना इजी आगर निचना एके खाली ठीक है लिखिलु ना मैं 2 पोजिशन 2 4 5 मिथाइल ठीक है आगर खिन निचना एके कथा অকল খালি ডাবল বন্ডক ইনক্লুড কৰিব লাগিব বা ট্ৰিপল বন্ড থাকিলে ট্ৰিপল বন্ডক ইনক্লুড কৰিব লাগিব তাৰপিছত তুমি লংগেষ্ট চেইন বিচাৰি থাকা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক এইটো ট্ৰাই কৰা কি হ'ব কি কাম লংগেষ্ট চেইন কেনেকৈ লংগেষ্ট চেইন যাতে মাল্টিপল বন্ডটো ইনক্লুড হয় অবভিয়াছলি এই দুটা থাকিবই লাগিব তাৰপিছত লংগেষ্ট তো এই দুটা যদি থাকিবই লাগে উপায় কি আছে এইখিনিৰ পৰা আৰম্ভ কৰিব লাগিব লংগেষ্ট কোনফালে হ'ব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 9 10 এডালে হ'ব লাগে আৰু বেলেগ মই দেখা নাই হৈছে তাতকৈ লং নাই আৰু ট্ৰিপল বন্ডক যিহেতু ইনক্লুড কৰিবই লাগিব আৰু এনেও লং চাগে এডাল এনেও চবতকৈ দীঘল ইনক্লুড কৰা নকৰাৰ লগত কাহিনী নাই এতিয়া থাকিল নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবৰ কাৰণে অবভিয়াছলি কোনে প্ৰায়ৰিটি পাব মাল্টিপল বন্ডে প্ৰায়ৰিটি পাব লাগিব 5 6 7 8 9 10 ঠিকে কৰিছেনে 1 2 3 4 5 6 7 8 9 10 অ'কে তাৰপিছত তাৰপৰা কি আৰু এইটো মিথাইল লিখি নাথাকো দেই এইটো কি 1 2 3 কি আছিলে প্ৰপাইল কেনেকুৱা প্ৰপাইল এন প্ৰপাইল আৰু এইটো 1 2 3 এইটো কি আছিলে এইটো প্ৰপাইল কেনেকুৱা প্ৰপাইল আইছো প্ৰপাইল এইবোৰ কথা পাতি লৈছোঁ অলৰেডি ভুলে তো নেহি এইটো আইছো প্ৰপাইল অথবা ইয়াক আমি কি বুলি ক'ব পাৰোঁ 1 মিথাইল ইথাইল হয় না যিকোনো এটা ইউজ কৰিব পৰা এইটো নামটো আইসোপ্ৰপাইল নহলে ইয়াক আমি 1 মিথাইল ইথাইল গ্ৰুপ বুলি ক'ব পাৰোঁ এইবোৰ অলৰেডি আমি কমপ্লেক্স সাবষ্টিটুয়েন্টৰ নাম ফাই পঢ়ি থৈছোঁ চ' যিকোনো এটা ইউজ কৰা মই যিকোনো এটা ইউজ কৰি পিনি লিখিছোঁ তো থাকিল মিথাইল প্ৰপাইল চ' মিথাইল আৰু প্ৰপাইলৰ ভিতৰত প্ৰথম মিথাইল আহিব 2 নম্বৰ পজিশ্যনত আছে মিথাইল তাৰপিছত আইসোপ্ৰপাইল আৰু আচ্ছা এইটোকে ইউজ কৰিছোঁ দেই আইসোপ্ৰপাইলটো ইউজ কৰিবা আইসোপ্ৰপাইল হ'লে আইসোটো ধৰিবা আৰু এইটো জানা অলৰেডি আমি কথা পাতিছোঁ নেক্সট মিথাইল ইথাইল আৰু এইটো প্ৰপাইল তো এগেইন মিথাইল ইথাইলটো আহিব তেতিয়াহ'লে কেনেকুৱা পজিশ্যনত 5th পজিশ্যনত কি আছে 5th পজিশ্যনত আছে 1 मिथाइल इथाइल उसके बाद 6 पोजीशन में है हम लोगों का एन नॉर्मल वाला प्रोपाइल ये हो गया सब्स्टिट्यूएंट वगैरह का नाम अभी हमको कंपाउंड का नाम लिखना है तो कंपाउंड का नाम लिखने के लिए क्या होगा 10টা আছে এটো এক লাইনত লিখবা জায়গা নাই কাৰণে এনেকৈ লিখিছোঁ 10টা আছে দেখ
তাৰপিছত তাৰে থাৰ্ড পজিশ্যনত আইন আছে ডেক 3 আইন ঠিক বা यार कहानी मोहब्बत की ओके अच्छा तो এনেকৈ সিঙ্গল সিঙ্গল যদি থাকে তেতিয়াহ'লে তাতো তুমি ইনক্লুড কৰি দিয়া কাহিনী শেষ এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া সব ক্লিয়াৰ আহিছে ওকে আহিছে এইটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া যদি অকল এটা ডাবল বন্ড থাকে বা এটা মাল্টিপল বন্ড থাকে তেতিয়াহ'লে আমি কি কৰোঁ ডাবল বন্ডটোক ইনক্লুড কৰি লংগেষ্ট চেইন বিচাৰোঁ যদি দুটা থাকে তেতিয়াহ'লে কি হ'ব দুটা থাকিলে তুমি দুইটাকে ইনক্লুড কৰি পিনি লংগেষ্টৰ কাহিনী দুইটাকে লংগেষ্টটো হ'ব পাৰে যদি মাল্টিপল অপশ্যনছ থাকে কিন্তু দুটা যদি ডাবল বন্ড থাকে তুমি দুইটাকে ইনক্লুড কৰিব লাগিব চেইনডাল কিমান লেংথৰ হয় সেইটোৰ ওপৰত তোমাৰ কোনো ধৰণৰ কি বুলি ক'ম মতলব নাই তুমি দুইটা ডাবল বন্ডক ইনক্লুড কৰা মেইন কাহিনী হেয়া হ'ব গতিকে এইটো কম্পাউণ্ডত দুইটা ডাবল বন্ডক ইনক্লুড কৰাকে চেইনডাল হ'ব এডাল বুজিছা মেক্সিমাম যিমানটা মাল্টিপল বন্ড পাৰি সিমানটা ইনক্লুড কৰিব লাগে যদি কেনেবা কিবা সিচুৱেশ্যনত ইয়াতকে বেছি থাকে তেতিয়া দেখা যাব বাৰু কি হয় আচ্ছা বুজি পাইছা কি কৈ আছো অকল যদি এটা মাল্টিপল বন্ড থাকিলেহেঁতেন সেই মাল্টিপল বন্ডটো ইনক্লুড কৰি আমি লংগেষ্ট চেইন বিচাৰিলোহেঁতেন দুটা যদি মাল্টিপল বন্ড থাকে তুমি দুইটা মাল্টিপল বন্ডক ইনক্লুড কৰা বাকি চেইনৰ লেংথটো গুলি মাৰা দুটা কাৰ্বন থাকিলে হ'ব দুটা কাৰ্বন থাকিলে নহ'ব বাৰু তো তিনিটা কাৰ্বন থাকিলেও যদি ডাবল বন্ড ট্ৰিপল বন্ড আছে বা ডাবল বন্ড আছে সেইটোৱে মেইন চেইন হ'ব বাকীখিনি কাহিনী নাই তাৰমানে সমজ সেই হ'ব দুইটা ডাবল বন্ড থকা চেইনডাল ল'ব লাগিব আমি এতিয়া ওকে সো হৈ গ'ল কাহিনী তো ইয়াত যেহেতু এইটো ডাবল বন্ড আছিলে গতিকে আমি ইয়াক চুজ কৰি ল'লোঁ কৰি লোৱাৰ পিছত এতিয়া কি কৰিব লাগে নাম্বাৰিং কৰিব লাগে নাম্বাৰিং কৰিবৰ কাৰণে কি অপশ্যন আছে এফালৰ পৰা কৰিলে ছেকেণ্ড পজিশ্যনত ডাবল বন্ড আহিব এফালৰ পৰা কৰিলে 1 নম্বৰ পজিশ্যনত ডাবল বন্ড আহিব গতিকে তুমি এইটো ছাইডৰ পৰা নাম্বাৰিং কৰা পইণ্টবোৰ ক্লিয়াৰ হৈছে নে নাই হোৱা বাৰু টান কথা নহয় বৰ ইজি কথাও নহয় বাৰু চলো হৈ গয়া তো अभी क्या और नाम लिखिब लगे भाई এইটো কি তিনটা কার্বন আছে গতিকে প্রোপাইল এইটো তিনটা কার্বন আছে গতিকে আইসো প্রোপাইল চিনি পোৱা বা 1 মিথাইল ইথাইল এইটো দুটা কার্বন আছে গতিকে ইথাইল এইটো দুটা কার্বন আছে গতিকে ইথাইল তো প্রথম সাবস্টিটুয়েন্টখিনিৰ নাম যদি লিখো তেতিয়ালে ইথাইল আহিব আইসো প্রোপাইল আহিব বা মিথাইল ইথাইল আহিব আৰু প্রোপাইল আহিব সো প্রথম আহিব ইথাইল কেই নম্বৰ পজিশ্যনত আছে ইথাইল 4th পজিশ্যন আৰু 5th পজিশ্যনত কি আছে এটো কি হয় ইথাইল এটো কি হয় ইথাইল অ্যালফাবেটিক্যালি ইথাইলটো সবতকৈ আগত আছে গতিকে প্ৰথম আহিব ইথাইল দুটা ইথাইল থকা কাৰণে দা ইথাইল নেক্সট এটো হৈ গ'ল প্ৰপাইল এটো হৈ গ'ল 1 মিথাইল ইথাইল গতিকে অ্যালফাবেটিক্যালি প্ৰপাইলতকে মিথাইল ইথাইলটো আগত আহিব সো থাৰ্ড পজিশ্যনত কি আছে থাৰ্ড পজিশ্যনত আছে 1 মিথাইল ইথাইল এই গ্ৰুপটোৰ নামটো 1 মিথাইল ইথাইল কেলে হ'ল তো অলৰেডি আমি কথা পাতিছো গম পাইছা ন চেইনডালৰ লগত লাগি থকা কাৰ্বনটো 1 নম্বৰ তাৰ পিছত লংগে চেইন গ্ৰুপটোৰ ভিতৰত 1 নম্বৰ পজিশ্যনত মিথাইল লাগি আছে ই এটা ইথাইল পাইছা বহুত কথা পাতিলো সো ই মিথাইল ইথাইল হৈ গ'ল নেক্সট আহিব প্ৰপাইল গ্ৰুপটো কেই নম্বৰ পজিশ্যনত আছে হি 2 নম্বৰ পজিশ্যনত আছে কি আছে হি 2 নম্বৰ পজিশ্যনত প্ৰপাইল আছে কেনেকুৱা প্ৰপাইল হি নৰ্মেল প্ৰপাইল এটা আইসো প্ৰপাইল থাকে এটা নৰ্মেল প্ৰপাইল থাকে তো নৰ্মেল প্ৰপাইল সাবস্টিটুয়েন্টখিনিৰ নামখিনি হৈ গ'ল এতিয়া বাকি আৰু 7টা কাৰ্বন থকা গতিকে হেপ্ট তাৰ 1 নম্বৰ পজিশ্যন আৰু 5th পজিশ্যনত কি আছে ইন আছে কেটা আছে ইন দুটা আছে গতিকে ডাই ইন যদি ৰুট ওয়াৰ্ডৰ পিছত ডাই ট্ৰাই এনেকুৱা ধৰণৰ ওয়াৰ্ড আহে তেতিয়াহ'লে আমি কি কৰোঁ ইয়াত এক্সট্ৰা এটা এ লগাই দিওঁ তো আগৰ ভিডিঅ'ত পাতিছো আমি ওকে গতিকে এই কম্পাউণ্ডটোৰ নাম হ'ব 4,5 ডাইইথাইল 3 1 মিথাইল ইথাইল 2 n propyl hepta 1,5 diin হৈছে
কষ্ট হৈছে নাই হোৱা কষ্ট সেই কাৰণে আমি স্যাচুৰেটেডত ইমান সময় দিলো যাতে ইয়াত কষ্ট অকমান কম হয় ঠিক আছে বুজি পাইছা সাগে কথাটো যদি ডাবল বন্ড আৰু ট্ৰিপল বন্ড থাকে বা ডাবল বন্ড থাকে দুটা বা জিএন হক মাল্টিপল বন্ড যদি দুটা থাকে তেতিয়াহলে তুমি কি কৰিবা হেয়া কৰিবা যাতে দুইটা ডাবল বন্ড অথবা দুইটা মাল্টিপল বন্ড ইনক্লুড হয় ওকে এটো কম্পাউন্ড কৰা এটো দিলু আৰু কত দিও এটো দিলু ঠিক আছে এটো কম্পাউন্ডৰ নামটো ট্ৰাই কৰা সো এগেইন দুটা মাল্টিপল বন্ড আছে গতিকে তাহাতি কিটা থাকিবই লাগিব ৰাইট তাহাতি কিটা থাকিবই লাগিব সো চেইন ডাল এডাল হ'ব এবাৰ এটা দুটা থাকিলে দুইটাকে ইনক্লুড কৰিব লাগিব তিনটা থাকিলে মই কৈ যাম চাৰিটা থাকিলে দেখা যাব কি হয় কৈ আছো লাহে লাহে এটা থাকিলে ইনক্লুড হ'বই দুটা থাকিলে দুইটা ইনক্লুড হোৱাৰ পিছত চেইন ডাল ল'ব লাগিব হোৱাকে চেইন ডাল ল'ব লাগিব আচ্ছা এতিয়া নাম্বাৰিং কৰিব লাগে এতিয়া নাগিল নাম্বাৰিং কৰিব লাগে কাহিনী এটো সাইডৰ পৰা কৰিলে এক নম্বৰ পজিশনত মাল্টিপল বন্ড ইটো সাইডৰ পৰা কৰিলে এক নম্বৰ পজিশনত মাল্টিপল বন্ড গতিকে দুইটাতে টাই হৈ আছে নেক্সট টাই ব্ৰেকাৰ হিচাপে কি কৰিব লাগে নেক্সট সাবস্টিটুয়েন্টে কিমান নম্বৰ পাইছে হেতু চাম নেক্সট সাবস্টিটুয়েন্ট গলে 2 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট নেক্সট সাবস্টিটুয়েন্ট গলে 2 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট আকৌ টাই লাগিলে বুজি পাইছা কি কৈ আছো প্ৰথম এক নম্বৰ এফালৰ পৰা যদি কৰো এক নম্বৰ পজিশনত মাল্টিপল বন্ড এফালৰ পৰা কৰিলে এক নম্বৰ পজিশনত মাল্টিপল বন্ড দুইটা সাইডৰ পৰা একে সমান সমান প্ৰায়োৰিটি পাই আছে দুইটা সমান গ্ৰুপ গতিকে আমাৰ টাই হৈ গল নেক্সট গতিকে তাক ডিসাইড কৰিব কাৰণে ইহত দুটা মানে সমানে সমানে ইকুৱেলি প্ৰবেবল গতিকে ডিসাইড কৰিব কাৰণে নেক্সট সাবস্টিটুয়েন্ট কে নম্বৰ লোকেন্টত আছে হেতু চাব লাগিছিল এটা নেক্সট সাবস্টিটুয়েন্ট আছে 2 নম্বৰ লোকেন্টত ইফালবা গলে নেক্সট সাবস্টিটুয়েন্ট আছে 2 নম্বৰ লোকেন্টত আকৌ টাই তাৰপিছত টাই ব্ৰেক কৰিব কাৰণে কি কৰিম তেল থাৰ্ড পজিশনতে যাম থাৰ্ড পজিশনত এফালবা আহিলে 3 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট এফালবা আহিলে 3 নম্বৰ পজিশনত সাবস্টিটুয়েন্ট তো তিনিটাই টাই হৈ গল তো তেনেকুৱা ধৰণৰ যদি টাই হৈ গৈ থাকে তেতিয়ালে তুমি কি কৰিবা ডাবল বন্ড আৰু ট্ৰিপল বন্ডৰ ভিতৰত অথবা আইন আৰু ইনৰ ভিতৰত alphabetically কোনটো আগত আহিব ইন আহিব গতিকে তুমি ইয়াক প্ৰিফাৰেন্স দিবা বুজি পাই আছানে কথাটো ক্লিয়াৰ হৈছে নে সোৱা এতিয়া যদি কেনেবাকে এটো সাবস্টিটুয়েন্ট নাথাকিলে হেতেন দেই এটো যদি কেনেবাকে নাথাকিলে হেতেন তেতিয়া হলে কি হলতেন সো এক নম্বৰ পজিশনত এফালবা গলে এক নম্বৰ পজিশনত ডাবল বন্ড ঠিক আছে এফালবা গলে এক নম্বৰ পজিশনত ট্ৰিপল বন্ড ঠিক আছে টাই হৈছে নেক্সট তুমি টাইটো ব্ৰেক কৰিব কাৰণে কি চাব লাগিছিল নেক্সট সাবস্টিটুয়েন্ট ক'ত আছে এতিয়া এফালৰ পৰা গলে 2 নম্বৰত কোনো সাবস্টিটুয়েন্ট নাই যদি এনেকুৱা হলতেন 3 নম্বৰত সাবস্টিটুয়েন্ট আছে আনহাতে এফালৰ পৰা গলে 2 নম্বৰতে সাবস্টিটুয়েন্ট আছে হেতু ক্ষেত্ৰত তুমি এফালৰ পৰা নাম্বাৰিং কৰিলা হেতেন কিন্তু বুজি পাইছানে কিন্তু গুটে কিটা সিচুৱেশনত টাই হৈ থকা কাৰণে হে তুমি এলফাবেটিক্যালি কৰিবা আমি পাতিছো এৰ ওপৰত কথা অলৰেডি আগৰ ভিডিঅত তথাপি অকমান মনত পেলাই দিলো মই কথাটো সো একটাই দুইটাই তিনিটাই একটাই দুইটাই তিনিটাই গতিকে তুমি ব্ৰেক কৰিব কাৰণে এলফাবেটিক্যাল অৰ্ডাৰটো আনিবা বা এলকিন আৰু এলকাইনৰ ভিতৰত তেতিয়াহে তুমি এলকিনক প্ৰায়োৰিটি দিবা গতিকে ই হৈ যাব তোমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ক্লিয়াৰ হৈছে কথাবোৰ ক্লিয়াৰ হৈছে নে ধেৰ ৰুল আছে সব ৰুল মনত পেলাব লাগিব থব লাগিব মনত প্ৰথম ৰুল ডাবল বন্ড বা ট্ৰিপল মাল্টিপল বন্ডক প্ৰায়োৰিটি যদি টাই হৈ যায় তেতিয়াহলে নেক্সট লোৱাৰ লোকেন্ট প্ৰায়োৰিটি সাবস্টিটুয়েন্টটো যদি টাই হৈ যায় তেতিয়াহলে তাৰ নেক্সট সাবস্টিটুয়েন্টটো কে নম্বৰ তাক চাম তাতো যদি টাই হৈ যায় মুঠতে চাই গৈ থাকিম সাবস্টিটুয়েন্ট খিনি যেতিয়ালৈকে ফাৰ্স্ট পইণ্ট অফ ডিফাৰেন্স নাহিব যত ডিফাৰেন্ট লোকেন্ট নাহিব তেতিয়ালৈকে আমি চাই গৈ থাকিম এতিয়া গুটেই চেইন ডালত সব সমান হৈ থাকিলে তেতিয়াহলে কি কৰিম তেতিয়াহলে তুমি এলফাবেটিক্যালি আহিবা লাষ্টত বুজিছানে পাইছা দিয়া সুকাল আসলে চলো বাকি আৰু নাম লিখিব লাগে আৰু কি আৰু এটো 1 2 3 4 চাৰিটা থাকিলে বিউটাইল 1 2 3 তিনটা থাকিলে প্ৰপাইল এটো মিথাইল সো বিউটাইল propyl আৰু মিথাইলৰ ভিতৰত alphabetically butyl আগত আহিব therefore fourth positionত n butyl তাৰপিছত মিথাইল আহিব second positionত মিথাইল তাৰপৰা third positionত propyl আহিব n propyl sorry
N propyl আহিব সাবস্টিটুয়েন্টৰ নাম লিখা হৈ গ'ল আৰু আছে নি নাই তিনটা আছিল তাৰপিছত আৰু গ্ৰুপটোৰ নাম লিখিব লাগে কম্পাউণ্ডৰ নাম লিখিব লাগে চেইনডালত 5টা কাৰ্বন আছে গতিকে পেন্ট ইন আৰু আইনৰ ভিতৰত প্ৰথম ইনটোক লিখো আমি গতিকে 1 নম্বৰ পজিশনত ইন আৰু 4th পজিশনত আইন এটো হ'ব কম্পাউণ্ডৰ নাম কিন্তু যদি ইনৰ পিছত এনেকে y থাকে বা a থাকে বা i থাকে বা u থাকে তেতিয়া হলে আমি এই ইনৰ ই টু মুভ কৰি ৰিমুভ কৰি দিও আগৰ ভিডিওত পাতিছো এটো বহুত কথা গতিকে এই কম্পাউণ্ডৰ নাম হ'ব জি লিখা আছে হেতু ওকে বুজি পালা কথাটো সো যদি মাল্টিপল বন্ড দুটা থাকে তেতিয়ালে তুমি দুইটা মাল্টিপল বন্ডক ইনক্লুড কৰি পিনি চেইনডাল চুজ কৰিব লাগিব আৰু এটা কৰা ট্ৰাই ইয়া দুটা ট্ৰিপল বন্ড লগাই দিছো সো এটো কম্পাউণ্ডৰ নাম কি হ'ব এতিয়া কাহিনী কি কাহিনী একেই দুইটা যদি থাকে মাল্টিপল বন্ড তেতিয়ালে দুইটা মাল্টিপল বন্ডক ইনক্লুড কৰাকে তুমি চেইনডাল চুজ কৰিব লাগিব তো এটো মাল্টিপল বন্ড আৰু এটো মাল্টিপল বন্ডক চুজ ইনক্লুড কৰাকে তোমাৰ ওচৰত চেইন কেটা এটোৱে হ'ব 1 2 3 4 5 6 7 8 ইয়াৰ পৰা দুটা অপচন আছে এফালে 9 যাব পাৰে এফালে 9 10 তো obviously ইনক্লুড কৰি লংগেষ্ট ডাল ল'ব লাগিব সো ইনক্লুড কৰি লংগেষ্ট ডাল ললে এটো হ'ব ঠিক আছে নেক্সট নাম্বাৰিং কৰিলে এটা কি হ'ব 1 2 3 থাৰ্ড পজিশনত কি আসলে মাল্টিপল বন্ড আনাতে এফালৰ পৰা 1 2 3 4 ফোৰ্থ পজিশনত মাল্টিপল বন্ড গতিকে তুমি হেফাল বা কৰিবা যত মাল্টিপল বন্ডটোৱে লোৱাৰ লোকেন পাই এই ইজি হ'ব বেছি ইজি হ্যাঁ এটা অকমান কমপ্লেক্স কৰি দিও ইমান আৰু ইজি সাবস্টিটুয়েন্ট লৈ থাকিবা দিয়া লিখা এটো নাম লিখা কি হ'ব দিয়া इसका नाम क्या होगा भाई नंबरिंग हो गल ग्रुपर नाम लिखिब लागे एटु ग्रुप मिथाइल हो गल एटु ग्रुप की एटु ग्रुप सब चेइनर পৰা লাগি থকা কাৰ্বনটো 1 নম্বৰ কাৰ্বন তাৰ পিছত লংগেষ্ট চেইন এফালৰ পৰা আহিব এফালৰ পৰা আহিব সমান হলে ইয়াৰ নামটো কি হ'ব 1 2 3 তিনটা হলে বিউটাইল সৰি প্ৰপাইলৰ 1 নম্বৰ পজিশনত এটা ইথাইল লাগি আছে গতিকে এটু গ্ৰুপৰ নাম 1 ইথাইল প্ৰপাইল পাৰিছানে দেখিবলে গ্ৰুপটোৰ নামটো লিখিবলে মনত আছে নে চেইনত লাগি থকা কাৰ্বনটোক 1 নম্বৰ কাৰ্বন সেই কাৰ্বনটোৰ পৰা লংগেষ্ট চেইন এডাল ললো মই তিনটা থকা কাৰণে তাৰ নামটো প্ৰপাইল হেতু প্ৰপাইলৰ 1 নম্বৰ কাৰ্বনত আৰু এটা ইথাইল গ্ৰুপ লাগি আছে গতিকে এই গ্ৰুপটোৰ নাম হ'ব 1 ইথাইল প্ৰপাইল গ্ৰুপ আৰু এটা মিথাইল আছে সো ইথাইল প্ৰপাইল আৰু মিথাইলৰ ভিতৰত ইথাইলটো আগত আহিব গতিকে নামটো হ'ব 5th পজিশনত আহিছে না এখিনি বেছি সাইডত লিখিছো অকমান আৰু এফালে লিখিব লাগিব 5th পজিশনত কি আছে 1 5th পজিশনত আছে 1 ইথাইল কেটা প্ৰপাইল তিনটা আছে 1 ইথাইল প্ৰপাইল ওকে এই পাৰ্টটো যদি বুজি পোৱা নাই সাবা ভিডিও আছে আগত কমপ্লেক্স সাবস্টিটুয়েন্ট আইওপেক নমেনক্লেচাৰ অফ স্যাচুৰেটেড হাইড্ৰকাৰ্বন কমপ্লেক্স সাবস্টিটুয়েন্ট তাত মই পাটকে কৈ থৈছো কথাখিনি সো এটো হৈ গল 1 ইথাইল প্ৰপাইল গ্ৰুপ নেক্সট 8 নম্বৰ পজিশনত আছে মিথাইল গ্ৰুপ ওকে হৈ গল সাবস্টিটুয়েন্টৰ নাম লিখা নেক্সট কম্পাউণ্ডত আছে 10টা কাৰ্বন গতিকে দেখ তাৰ পিছত দুটা আইন আছে কোন পজিশনত থাৰ্ড পজিশনত আছে আৰু 6th পজিশনত আছে আইন কেটা আইন দুটা আইন ডাই ৰুট অৰ্ডাৰ পিছত যদি ডাই ট্ৰাই টেট্ৰা এনেকুৱা ধৰণৰ থাকে তেতিয়া হলে আমি তাত কি বুলি লিখো এই এটা এক্সট্ৰা লগাই দিও গতিকে এই কম্পাউণ্ডৰ নামটো হৈ যাব এটো हो गया ठीक আছে সো দুটা থাকিলে মাল্টিপল বন্ড এনেকে তুমি
দুইটা মাল্টিপল বণ্ডক ইনক্লুড কৰি চেইনডাল চুজ কৰিবা আৰু তাৰ পিছত সাবস্টিটুয়েন্টৰ নামবোৰ বাকিখিনি একেখিনিয়ে জাস্ট অকল প্ৰথম কথাখিনি হেতু আছিল এটা থাকিলে ইনক্লুড কৰিবাই ইনক্লুড কৰি লংগেষ্ট চেইন দুটা থাকিলে দুইটাকে ইনক্লুড কৰি কেইটামান প্ৰবলেম দিব এটা কৰিবা হ'ব এইটা কম্পাউণ্ড প্ৰেক্টিস কৰিবা ইজি হয় উপৰে উপৰে ৰাফলি এবাৰ কৈ দিছো ইয়াত অকল কেৱল এটাই ডাবল বন্ড আছে গতিকে এটুক ইনক্লুড কৰি লংগেষ্ট চেইন বিচাৰিব লাগে এটুক ইনক্লুড কৰিলে তোমাৰ ওচৰত ষ্টাৰ্টিং পজিশন এটু ল'ব পাৰা এটুৱে ল'ব লাগিব বেলেগ অপচনে নাই এটু ডাবল বন্ড থাকিলে তো 1 2 3 4 5 6 1 2 3 4 5 6 7 8 এডাল লংগেষ্ট চেইন হ'ব ওকে নেক্সট তোমাৰ দুটা মাল্টিপল বন্ড আছে গতিকে দুইটাকে ইনক্লুড কৰিবই লাগিব তো এটুক তো ইনক্লুড কৰিবই লাগিব ইয়াকো ইনক্লুড কৰিব লাগিব গতিকে এই দুটাক ইনক্লুড কৰিলে অপচন এটাই আছে তোমাৰ এইডাল চেইন আৰু বেলেগ অপচন নাই এটুক কাহিনী এটুক ইনক্লুড কৰিব লাগে এটুক ইনক্লুড কৰিব লাগে গতিকে এডাল চেইন নেক্সট ইয়াক ইনক্লুড কৰিব লাগে ইয়াক ইনক্লুড কৰিব লাগে গতিকে এইডাল চেইন আৰু ইয়াত এটুক ইনক্লুড কৰিব লাগিব ইয়াক ইনক্লুড কৰিব লাগিব গতিকে চেইন কোনটা লাগিব এইডাল হ'ব তেতিয়া লংগেষ্ট এইডাল ঠিক আছে সো এইটা কৰিবা কৰি সেন্ড কৰিবা ওকে তো এতিয়ালৈকে আমি দুটা মাল্টিপল বন্ড থাকিলে কি হ'ব তাৰ ওপৰত কথা পাতিলো নেক্সট ভিডিওত আমি তিনিটা থাকিলে তিনটা মাল্টিপল বন্ড থাকিলে কি উপায় হ'ব সেইখিনিৰ ওপৰত কথা পাতিম লাহে লাহে অকমান কমপ্লেক্স হৈ গৈ থাকিব কাহিনী নেক্সট ভিডিওত আৰু আমি কেইটামান নতুন নমেনক্লেচাৰৰ কাৰণে টাৰ্মছ কিছুমান শিকিব লাগিব এলকাইলিডিন মিথাইলিন ইথাইলিডিন এনেকুৱা ধৰণৰ ৱৰ্ড কিছুমান আছে সেইবোৰ শিকিব লাগিব লাহে লাহে এটা পইণ্ট ধুনীয়াকৈ ক্লিয়াৰ কৰি গৈ থাকা চব পাৰিবা টান কথা একো নাই আইপেকত আৰু আইপেক শিকি লোৱাৰ পিছত বাকী অৰ্গেনিক কেমিষ্ট্ৰি পানী ঠিক আছে বিকজ আইপেক ইজ ইম্পৰ্টেণ্ট 12ৰ যিখিনি টপিক আছে চবতে আইপেক লাগিবই গতিকে আইপেকটো ক্লিয়াৰ হোৱাটো জৰুৰী আমাৰ খালি কি হৈছে কিন্তু ৰুলবোৰ বেছি কাৰণে টাইম লাগিছে আৰু কিন্তু একো নাই শিকাটো মেইন কথা সময় আছে এতিয়া শিকি লওঁ ওকে বাই বাই